নমস্কাৰ প্ৰিয় বন্ধুসকল, হয়তো আপোনালোক সকলো কুশলে আছে। এই স্ক্ৰীণত চাওক আমাৰ দলৈ গাঁৱৰ বাম নামঘৰৰ বাটচৰাৰ পৰিৱেশ। ভাল লাগিছে আজি মনটো, জানেনে কিয় জানে? কৈছোঁ আপোনাক। আজি এবছৰ ধৰি আমাৰ নামঘৰৰ গুৰুআসন অস্থায়ীভাৱে চলি আছিল। মণিকূট ভঙা কাম চলি আছিল। আজি মণিকূট সম্পূৰ্ণ হৈছে, গুৰুআসন প্ৰতিষ্ঠা হৈছে। ভগৱন্তক সুন্দৰকৈ মণিকূটত স্থাপন কৰা হৈছে। সেয়েহে গাঁৱৰ সকলোৰে মনবোৰ ৰঙীয়াল। বাটচৰা দেখুৱাইছোঁ। আমাৰ গাঁৱৰ নামঘৰৰ বাটচৰাৰ মূল দৰ্জাখন দেখুৱাইছোঁ। ইয়াতে ভাস্কৰ্য খোদিত আছে, সোঁহাতে এটি খোল, চাওক খোল সোঁহাতে, আৰু বাওঁ অংশটো বাওঁ ছাইডেও ভাস্কৰ্য আছে এটা খোলৰ। মূল দৰ্জাখনত আছে শৰাই আৰু ময়ূৰ। আজি গাঁৱৰ যুৱকসকল আহি বাটচৰাতে বহি প্ৰসাদ গ্ৰহণ কৰি আছে। চাওকচোন পৰিৱেশটো ভাল লাগিছে। এইটো বাবেই আমাৰ নামঘৰত আজি সকলো সমবেত হৈ ভগৱন্তক স্থাপন কৰিছে হৃদয়ত। মহাপুৰুষ শংকৰদেৱে যি উদ্দেশ্য আগত ৰাখি নামঘৰ প্ৰতিষ্ঠা কৰিছিল, যেন সেই উদ্দেশ্য, সেই একতা আজি আমাৰ গাঁওখনত প্ৰতিফলিত হৈছে। মই নামঘৰৰ পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক, বাটচৰাৰ পৰিৱেশ দেখুৱাইছোঁ প্ৰথমতে। যিহেতু আমাৰ নামঘৰটোৰ বাটচৰাটোৰ সৌন্দৰ্যই সকলোকে আকৰ্ষণ কৰে। সকলো পুৰুষ নাৰী, বাহিৰৰ লোকসকল, বাহিৰৰ ব্যক্তিসকল, আলহীসকল সকলোকে আকৰ্ষণ কৰে আমাৰ নামঘৰৰ এই বাটচৰাৰ মূল অংশই। পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই চাওক বাটচৰাৰ পৰিৱেশ কেনে লাগিছে আপোনাৰ, জনাব, কমেণ্ট কৰিবচোন। এয়া ভিতৰৰ পৰিৱেশলৈ মই সোমাবলৈ প্ৰয়াস কৰিছোঁ। নামঘৰত চাওক প্ৰসাদ গ্ৰহণ কৰি আছে, কল খাই আছে, মুকলে কল খাই আছে পূৰা। আৰু এয়া দেখুৱাইছোঁ অকণমানিহঁত দৌৰি আছে। আজি সকলোৰে মনবোৰ কেৱল ৰং আৰু ৰঙেৰে ভৰি আছে। এয়া চাওক নামঘৰৰ আজিৰ পৰিৱেশ ভাল লাগিছে আমাৰ এইবাবেই যে আমাৰ নামঘৰৰ, আমাৰ গাঁওখনৰ এক বিশেষ বৈশিষ্ট্য আছে। গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা কৃষ্টিৰ ক্ষেত্ৰত, ভাওনা সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ গাঁৱত সকলো আছে। গায়ন বায়ন, নৰ্তক, ভাৱৰীয়া, মুখাশিল্প, সকলো পাৰদৰ্শী লোক আমাৰ গাঁৱতে পোৱা যায়। সেয়েহে যোৰহাট জিলাৰ ভিতৰত আমাৰ গাঁৱৰ এক বিশেষ বৈশিষ্ট্য আছে। এয়া চাওক নামঘৰৰ আজি ভিতৰৰ পৰিৱেশ। ভকতসকলৰ মনবোৰত উৎসাহ, আনন্দ। তেওঁলোকে প্ৰসাদ গ্ৰহণ কৰি আছে। দেখুৱাইছোঁ আইসকলক, দেখুৱাইছোঁ। এয়া আইসকলক দেখুৱাইছোঁ। ভাল লাগিছে এইবাবেই আজি আমাৰ যি ভাগ মণিকূট স্থাপন হ'ল, সেই মণিকূট ভাগ নিৰ্মাণৰ ক্ষেত্ৰত যিসকল বৰেণ্য ব্যক্তিৰ বদন্যতা আমি স্বীকাৰ কৰিছোঁ, আন্তৰিকতাৰে স্বীকাৰ কৰিছোঁ। আৰু মোৰ আৰু এটা কথাৰ বাবে ভাল লাগিছে যে এই মণিকূট নিৰ্মাণৰ ক্ষেত্ৰত এইখন মূল দুৱাৰখন কৈছোঁ, মণিকূট নিৰ্মাণৰ ক্ষেত্ৰত কৃষ্ণদাই পায়স দি আছে। মণিকূট ভাগ দেখুৱাইছোঁ। মণিকূট নিৰ্মাণৰ ক্ষেত্ৰত আমি কিঞ্চিত অৰিহণা নামঘৰলৈ আগবঢ়াইছিলোঁ। সেইখিনিৰ কাৰণে ভাল লগাটো এটা কথাই বাৰু। আৰু এইটো এটা নামঘৰৰ বাহিৰৰ পৰা আমাৰ নামঘৰৰ পৰিৱেশটো, বাহিৰৰ পৰা লোকটো চাওক কিমান ধুনীয়া। আপোনাৰো মনটো ভাল লাগিব, আহিব নামঘৰলৈ। এইটো শনিবাৰে নহয়, ইটো শনিবাৰে শিশুসকলৰ দ্বাৰা প্ৰদৰ্শিত হ'ব এখনি নাট, মহাপুৰুষীয়া নাট প্ৰদৰ্শিত হ'ব। আপুনি আহিবচোন, কেনে পালে জনাব, ভাওনা উপভোগ কৰিব। আচলতে আমাৰ গাঁওখনত ভাওনা সংস্কৃতিৰ এক বিশেষ বৈশিষ্ট্য আছে। আহিব দেই।